অনুভৱ কৰিব শৰ্ট পাষ্ট ৰাইজ নমস্কাৰ সকলোকে আহাৰ সকলোৰে ভাল তো মই জানো বহুত বেছি লেট হৈছে ভিডিঅ' দিওঁতে যে নহওক বছৰত গোটেই বছৰটোৰ ভিতৰত ইটো দিনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ তো গৈ আছোঁ ফুৰিব আৰু যিহেতু ফুৰিব যাম ভাবিলোঁ কি অকলে কিয় যাওঁ আপোনালোকৰ লগত একেলগে যাওঁ আপোনালোককো লৈ যাওঁ লগত তো যাম একেলগে ফুৰিব তো ক'ত যাম কোন যাব কেনেকৈ যাম গোটেইখিনি সবিশেষ দেখাম আহি পালোঁ ষ্টেচন এয়া আমাৰ পৰিয়ালবৰ্গ ট্ৰেইন আহিল যাত্ৰা আৰম্ভ সকলোবিলাকে বহি ল'লোঁ ৰাতিপুৱা হ'ল উঠি গ'লোঁ গুড মৰ্ণিং ৰাইজ নিউ জলপাইগুৰি পাম তাৰে পৰা নেক্সট যাত্ৰা আৰম্ভ কৰিম এবাৰ পৰিৱেশ চব শুই আছে এনেকৈ টোপনি মাৰছা না ৰাতি আমাৰ গুৰি ধৰোতা সমীৰ মেধি আৰু এনেকৈ গোটেই ৰাতিটো কটাই হাঁহি ফূৰ্তিৰে 12টা বজাত আছিল ট্ৰেইন ৰাতিপুৱা 5টাত 5:30 আহি পালোঁ আমি এয়া NGP তো আহি কিনে এতিয়া ব্ৰাছ কৰাত লাগিলোঁ হোটেলত ব্ৰাছ কৰিছে চবে দেখিছে তাৰে পিছত সুন্দৰকৈ ব্ৰেকফাষ্ট কৰিলোঁ টেম্পু ষ্টেণ্ড বোলে আৰু ইয়াতে গোটেইখিনি গাড়ী পাই যাব ইয়াতে আপোনালোকে গাড়ী ঠিক কৰিব লাগিব কিন্তু গাড়ী ঠিক কৰোঁতে অলপ সাৱধান বহুত কেইজনে আহি কিনে মানে বেলেগ বেলেগ প্ৰাইচ কৈ থাকে তো ভাড়াটো এডজাষ্ট কৰি মিলাই ল'ব মানে কাহানীটো অলপ বহুত বেলেগ এতিয়া গাড়ী ঠিক কৰা এই খিৰিকীৰ কাষত পাই ভাল জিলবেটি এইফালে 3টা আৰু আমি আমাৰ গোটেইখিনি ফেমিলি লেটছ গো আৰম্ভ এৰপৰা ষ্টাৰ্ট আৰু এয়া আৰম্ভ হৈ গৈছে নাজাৰা চাওক আৰু গাড়ীত আমাৰ ল'লে 2500 টকা গোটেইকেইটা আমি 8জন আছোঁ যিহেতু এনেকৈ মিলাই লৈছোঁ আৰু এয়া সুন্দৰ এখন চাহ বাগান কেমেৰা ৰেডি ইফালে চব একফালৰ পৰা এই একদম ওপৰত জলগিন যাম আমি একদম ওপৰলৈকে এতিয়াতো তলত আছোঁ একদম ওপৰলৈকে যাম তো ইয়াত টোল পাৰোঁ টোল দিব লাগিব দেন তাৰে পিছত আমি এণ্ট্ৰি মাৰিম এতিয়া ক'ত জানেনে ৱেলকাম টু দাৰ্জিলিং ৰাইজ আমি লাহে লাহে উঠি আছোঁ যাই আছোঁ চাওক ৰাস্তা চাওক না একবাৰ পাগলা হৈ যা পালোঁ কাৰ্চিয়াং ৰাস্তাত ৰখিলোঁ মানে চবেই অলপ বাথৰুম চাথৰুম যাব এবাৰ নাজাৰা চাওক ভাই দেখিছে না এইটো জাষ্ট আৰম্ভণিয়ে মেইন মানে জাগা যাই পোৱা নাই ফাইনেলি আমি পাই গ'লোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন আৰু মঞ্জিল আৰু এয়া আমাৰ আজিৰ সাথী দ্য লেজেণ্ডেৰী টাটা চুমু টাটাই কিয় বা এইখন গাড়ী বন্ধ কৰলাক নাজানো আৰু বাট সঁচাকৈ লেজেণ্ডেৰী ইয়াতে বেছি এয়ে চলে টাটা চুমুৱে চলে পৰিৱেশটো অলপ এনেকুৱা ধৰণৰ এতিয়া আমি হোমষ্টে চাব লাগিব হোমষ্টে নহ'লে বা কিবা হোটেল চোটেল চাওঁ মানে য'ত আমি বেগ চেগবিলাক থৈ কিনে বঢ়িয়াকৈ অলপ ৰেষ্ট কৰিব পাৰোঁ তাৰে পিছত আমি ওলাই যাম অলপ কেইটামান লোকেশ্যন চাবা ভাল ভাল ৰেষ্টুৰেণ্টে বোধ হয় কেফে যাই আছোঁ হোটেলক লগি পূৰা উঠি ওপৰত এয়া চাওক বিলাকে চাই আছোঁ মানে সকলোৰে যাতে মিলে আৰু চবৰে পইচাটো আমি একদম ৰাহিছ নহয় না সেইকাৰণে আমাৰ লিডাৰ কৰি দিলে কিবা চিবা খাই অলপ দেন ইয়াৰে পৰা ওলাই যাম ওলাই আজি ক'ত যাওঁ কি কৰোঁ মানে ডিচাইড কৰি ল'ব লাগিব আগতে চাই কিনে দেন তাৰে পিছত বঢ়িয়াকৈ ওলাম আৰু আপোনালোকক দেখাম তো ডিচাইড হৈ গ'ল ID প্ৰুফ লাগিব যিহেতু DMM আৰু জুৰি মেমে চাইন মাৰি দিলে আৰু আমি এনেকৈ ৰুমত সোমাই গ'লোঁ এইটো হ'ল আমাৰ ৰুম 3 দিনৰ কাৰণে পেমেণ্ট হৈ গ'ল 3 দিনৰ পৰা লৈ লোৱা হৈছে আৰু কমতে পালোঁ বাৰু আৰু এতিয়া ইয়াৰে পৰা আমি ওলাই যাম আজি ক'ত সেইটো এতিয়া ডিচাইড কৰোঁ কৰি কিনে আগতে ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিবা খাই লওঁ বৈদ্য ভোক লাগিছে দেন তাৰে পিছত ওলাই যাম বঢ়িয়া কৰি আৰু এয়া আমাৰ আৰু এটা ব্লগাৰ মোৰ সাৰথী পিংকি তাইও ব্লগ বনাই আছে আমাৰ এয়া মেকআপ কৰাত লাগিছে এক্ট্ৰেছ কেইটা তুমি যদি পাৰা এইটো কৰা 1 2 আমি থকা মানে জেগাখিনিত আমি থকা হোটেলৰ তলতে অলপ আগত এনেকৈ ওলাই আহিছোঁ আৰু ইপিনে দেখিবলৈ পাইছোঁ চাওক কি ধুনীয়া ক্লক টাৱাৰ এতিয়া ফটো চটো দুখনমান উঠিলোঁ আৰু এতিয়া হোটেল এখন বিচাৰোঁ ৰ'ব কিবা খাই লওঁ আৰু দাৰ্জিলিঙত প্ৰথমটো আহাৰ আমি গ্ৰহণ কৰিলোঁ এনেদৰে নিৰামিষেৰে ৰ'দ দেখা না মানে ভৰসা নাই এতিয়া ৰ'দ দিব এতিয়া আৰু মানে বৰষুণ দিব তেনেকুৱা এই ঠাণ্ডাই গৰম তেনেকুৱা মানে বতৰটো সেনে পাব এতিয়া আমাৰ শ্ৰমিক একবাৰ আহিছে আগতে এইখিনি মেইন বজাৰ আৰু মেইন টাউনৰ নহয় কি ৰ'দ কিবা ৰ'দ বুলি মল ৰ'দ এইখিনি ৰাতি বেছি ভাল লাগে আৰু মানে লাইট চাইট পূৰা লাইট চাইট একদম বঢ়িয়া একদম ভিউটো বঢ়িয়া হয় চাওঁ তাৰমানে গাড়ীত যিহেতু এখন গাড়ী ল'ব লাগিব আমি গোটেইকেইজন একেলগে আছোঁ না সেইকাৰণে এখন গাড়ী ল'ব লাগিব কিন্তু বৈদ্য ৰিক্সাত চলাই দেই বাপৰে চাওকচোন তলফালে
আৰু আমি থকা হোটেলখনতে এনেকৈ গাড়ী ঠিক কৰি দিলে সঁচাকৈ কিন্তু বিৰাট ৰিক্সত গাড়ী চলে অলপমান ইফাল হ'লে ডাইৰেক্ট তলত আৰু তাতে মেক্সিমামে মানে ড্ৰাইভাৰকেইটা একদম খাতৰা তো যাই কিনে এনেকৈ ভিউ এনজয় কৰি গৈছোঁ চাওকচোন ৰাস্তা চাওক না কেনে বেকা এতিয়া আমি আহি পাইছোঁ ৰক গাৰ্ডেন তো এতিয়া ৰক গাৰ্ডেন চাম তাৰপিছত টি গাৰ্ডেনো চাম মানে দুটা জেগা চাম আৰু এতিয়া মানে কেনেকুৱা হয় বস্তুবিলাক মানে এখন গাড়ী বুক কৰিব লাগিব বুক কৰিলে ধৰক এটা বাজেট ক'ব সেই বাজেটত মানে একেলগে 4-5টামান জেগা ঘূৰাই আৰু মানে ওচৰে পাজৰে যেহেতু জেগাবিলাক ওচৰে পাজৰে হয় না তো সেনেকৈ 4-5টা জেগা ঘূৰাই আৰু সেইকাৰণে আজি মানে দুটা জেগা কাভাৰ কৰিম আমি ৰক গাৰ্ডেনত আহিছোঁ আৰু তাৰে পিছত টি গাৰ্ডেন সেই এণ্ট্ৰি কৰিলোঁ এণ্ট্ৰি 20 টকাকৈ আৰু পাৰ্কিং 50 যিমানে ওপৰত উঠে আৰু যিমানে তলত যায় কাণেদি অলপ সেই হয় কাণখন মানে এইখানে মোৰ বন্ধই হৈ আছে মই যদিও কথা পাতি আছোঁ ৱাটাৰফল দেখিছে তো মানে কিবা হেন লাগি আছে মানে কিবা যেন বন্ধ হৈ আছে এনে লাগি আছে এইখানে খোলা কাণে কাণ দুখাই ইয়াতে তেনেকুৱাই হয় মানে বহুত ওপৰত না 7,000 কিমান ফিট ওপৰত আমি আছোঁ আৰু এতিয়া তলত আহিছোঁ 4,500 ফিট তলত আহিছোঁ এতিয়া তথাপিও মানে কাণৰ মানে প্ৰব্লেম আৰু অক্সিজেনৰ যদি কোনোবা হাৰ্টৰ প্ৰব্লেম আছে তেনেহ'লে অলপ প্ৰব্লেম পাব পাৰে মানে যিহেতু বহুত বেছি ওখ চব পাহাৰতে না সেইকাৰণে যিমানে যি নহওক প্ৰাকৃতিক সৌন্দৰ্য কিন্তু উপভোগ কৰিব কিছু সঁচা কৈছোঁ সেইকাৰণে কয় কিজানি কুইন অফ হিলছ দাৰ্জিলিং তো এতিয়া বহি অলপ ৰিলেক্স ল'ব পাৰে মনোমোহা দৃশ্যবোৰ অনুভৱ কৰিব পাৰে ইয়াতে বহি যেনেকৈ ই কৰি আছে একো টোপনি মাৰা হোৱা নাই সেইকাৰণে তাৰমানে আমি যদিও আহিছোঁ আহি কিনে যদিও আছোঁ কিবাকৈ মানে মনৰ জোৰতহে আছোঁ হয়নে শক্তি কিন্তু গাত নাই কিন্তু একদম মানে জোচ পূৰা আছে এইফালে অলপমান চাবই পাৰে এইয়া অৱস্থা দেখছে না চব মানে এনে আৰু ভাত খাই কিনে ভাত খায়ে আহিছোঁ গোটেইকেইটাই ফুৰবা কাৰণ উপায় নাই যিহেতু মাত্ৰ 3 দিনৰে সেই আৰু মানে ট্ৰিপ আৰু বাকী চাব লগা বহুত জেগা আছে তো আজি এইটো চালোঁ ঠিক ঠাক আৰু এভাৰেজ লাগিল এনেতো একেবাৰে বেয়াও লগা নাই কিন্তু এভাৰেজ লাগিল আৰু এই বস্তুটো বুজি পোৱা নাই জেন্টছ পে টয়লেট লং 10 শ্বৰ্ট 5 কমেণ্ট বক্সত জনাই দিবা ৰাস্তাৰ মাজতে ৰখলোঁ এটা বস্তু চাবা আৰু সেইটো হ'ল টি গাৰ্ডেন এ চাওক কি সুন্দৰ নাজাৰা এইফালে চাওক মেঘে মেঘ মানে পাহাৰৰ ৰাণী মানে বেলেগ ফিলিংছ সঁচাকৈ ইয়াতে থিয়া হয় না আপোনালোকে বহুত বেলেগ এটা ফিল অনুভৱ কৰিব সঁচা কৈছোঁ আজিৰ দিনটোৰ কাৰ্যসূচী আমি এতিয়া সমাপ্ত কৰিলোঁ নেক্সট কালিৰ ব্লগটো বেলেগ হ'ব কালি আৰু বহুত ভাল ভাল জেগাত যাম